আজি আপোনালোকে কৈ আছে যে বোমা কিয় মানুহে ফুটালে কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত কিয় বোমা ফুটালে সাংবাদিকসকলে দেৱালীত ৰাইজে বোমা ফুটালে সমালোচনা কৰিলে কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত একেবিলাক সাংবাদিকে বোমা ফুটাই দিলে তাৰমানে হিন্দু ধৰ্মৰ নামত বোমা নুফুটাব আৰু আমাৰ যি মন যায় আমি তাকে কৰি থাকিম ৰাজনীতি নহয় জুবিন যেন হিন্দু বিৰোধী আছিল জুবিনৰ যেন ধৰ্ম নাছিলে তেনেকুৱা পৰিৱেশ এটা অসমত সৃষ্টি কৰিব খোজা হৈছে যাতে উচ্ছেদ হ'বলগীয়া মানুহবিলাকে নিৰাপত্তা পায় যাতে এই যি আমি এটা অসমক জাতি মাটি ভেটি বচাবৰ কাৰণে এটা আমি তীব্ৰ গণ চিন্তা কৰিছোঁ তাক যাতে স্তিমিত কৰিব পৰা যায় নেপথ্যত বাওঁপন্থীসকল অখিল গগৈ এইবিলাকে আছে কংগ্ৰেছ ক'ৰবাত এনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গ'লো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ এইটো আত্মা ভগৱানৰ অংশ হয় কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয় 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব জুবিনৰ গানেৰে নহয় যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম জুবিনৰ সমাধিত খাফৰেৰে মদ ঢালি নহয় আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে ভাবিছে সকলো নীৰৱ হৈ যাব আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিল এতিয়া ঢালকচোন কোনবাই অহাকালিৰ পৰা মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ জুবিনক মই মায়াবিনী হুৰ হুৰ হুৰাই দিয়া গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰিম আজি আপোনালোকে কৈ আছে যে বোমা কিয় মানুহে ফুটালে কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত কিয় বোমা ফুটালে সাংবাদিকসকলে দেৱালীত ৰাইজে বোমা ফুটালে সমালোচনা কৰিলে কালি প্ৰেছ ক্লাবৰ ইলেকশ্যনৰ পিছত একেবিলাক সাংবাদিকে বোমা ফুটাই দিলে তাৰমানে হিন্দু ধৰ্মৰ নামত বোমা নুফুটাব আৰু আমাৰ যি মন যায় আমি তাকে কৰি থাকিম ৰাজনীতি নহয় জুবিন যেন হিন্দু বিৰোধী আছিল জুবিনৰ যেন ধৰ্ম নাছিলে তেনেকুৱা পৰিৱেশ এটা অসমত সৃষ্টি কৰিব খোজা হৈছে যাতে উচ্ছেদ হ'বলগীয়া মানুহবিলাকে নিৰাপত্তা পায় যাতে এই যি আমি এটা অসমক জাতি মাটি ভেটি বচাবৰ কাৰণে এটা আমি তীব্ৰ গণ চিন্তা কৰিছোঁ তাক যাতে স্তিমিত কৰিব পৰা যায় নেপথ্যত বাওঁপন্থীসকল অখিল গগৈ এইবিলাকে আছে কংগ্ৰেছ ক'ৰবাত এনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গ'লো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ এইটো আত্মা ভগৱানৰ অংশ হয় কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয় 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব জুবিনৰ গানেৰে নহয় যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰিম জুবিনৰ সমাধিত খাফৰেৰে মদ ঢালি নহয় আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে ভাবিছে সকলো নীৰৱ হৈ যাব আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিল এতিয়া ঢালকচোন কোনবাই অহাকালিৰ পৰা মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ জুবিনক মই মায়াবিনী হুৰ হুৰ হুৰাই দিয়া গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰিম